ND24 বাতৰিৰ পিছতে গালৰিল জলসম্পদ বিভাগৰ ৰহাচকীত পাইলিং পদ্ধতিৰে ৰোধ কৰা হ'ব কলঙৰ খহনীয়া 2004 চনৰ বানত খহনীয়াৰ কবলত পৰিছিল সমগ্ৰ অঞ্চলটোৰ যাতায়াতৰ একমাত্ৰ পথটো জাহ গৈছিল কলঙত জলসম্পদ বিভাগে বাহ আৰু জেঙেৰে খহনীয়া প্ৰতিৰোধৰ ব্যৰ্থ প্ৰচেষ্টা চলাইছিল বাৰিষা আহিলেই ভীতিগ্ৰস্ত হৈ পৰিছিল অঞ্চলটোৰ ৰাইজ প্ৰশাসন তথা চৰকাৰক নিবেদন কৰি ভাগৰি পৰিছিল ৰাইজ বিগত 20টা বছৰে খহনীয়া ৰোধৰ কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিল চৰকাৰে ND24ত এই সম্পৰ্কত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে তৎপৰ হৈ পৰিছে জলসম্পদ বিভাগ পাইলিং পদ্ধতিৰে খহনীয়া প্ৰতিৰোধৰ বাবে কাম আৰম্ভ কৰিছে বিভাগটোৱে হয় ৰহাচাকীৰ সমস্যাটো বহুত বছৰ পুৰণিয়ে প্ৰায় 20 বছৰীয়া পুৰণি হৈ গৈছে তো আমি প্ৰত্যেক বছৰে মানে কাম কৰি থাকোঁ যদিও ফলপ্ৰসূ হৈ অহা নাছিলে সম্পূৰ্ণভাৱে সমাধান হোৱা নাছিলে তথাপিও আমি যেনেকৈ নহওক মথাউৰিটো ছিঙাৰ পৰা বচাব সক্ষম হৈ আহিছিলোঁ প্ৰত্যেক বানপানীতে 2022তো সেইখিনি জেগাত ছিঙি নগ'ল আৰু ইমান ভৰ বাৰিষাৰ পিছতো তো এতিয়া আমি তাতে ৰাস্তাটো অলপ বহল কৰিম আৰু অলৰেডি বহলৰ কামখিনি হৈ গৈছে খালী কৰা হৈ গ'ল এতিয়া অহা সপ্তাহৰ পৰা পাইল ড্ৰাইভিঙৰ কাম কৰিব এটা নতুন সেই পদ্ধতি আমি এবাৰ ট্ৰাই কৰি চাব বিচাৰিছোঁ মাননীয় মন্ত্ৰী মহোদয়ৰ হেয়াত পাইল ড্ৰাইভিং কৰিব এইটো অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব সেইটো হ'লে আশা কৰিছোঁ সেইটো স্থায়ী সমাধান হৈ যাব লাগে আশা কৰিছোঁ হয় প্ৰথমতে মই ND24 নিউজ সংবাদদাতালৈ মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ এই 20 বছৰীয়া সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যিটো প্ৰচাৰ মাধ্যমত ৰাইজক সচেতন কৰাৰ লগতে চৰকাৰকো জনাই দিছিলে তাৰ পৰিণতিতে বৰ্তমান এই কামটো আৰম্ভ হৈছে সেয়েহে পুনৰ মই তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে বিভাগীয় কৰ্তৃপক্ষ আৰু বিভাগীয় মন্ত্ৰী মাননীয় শ্ৰীযুত পীযুষ হাজৰিকাদেৱৰ যিটো তৎপৰতা তাৰ বাবে আমি শলাগ লৈছোঁ এটা কথা ঠিক মানে কেঁচুৱাই কান্দিলেহে গাখীৰ পায় সেয়েহে ৰাইজে যেতিয়া বিভিন্ন প্ৰতিবাদ কৰিছিলে প্ৰতিবাদ কৰাৰ লগে লগে চৰকাৰৰ দৃষ্টিগোচৰ হৈছে হোৱাৰ কাৰণে ৰাইজৰ সমস্যাটোৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যিটো গুৰুত্ব আৰোপ কৰিছে তাৰ বাবে মই পুনৰ তেওঁলোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ চকীৰ কামটো আৰম্ভ হৈ গ'ল পাইলিঙৰ কাম অহা বুধবাৰৰ পৰা আৰম্ভ হ'ব পাইলিঙৰ কাম আৰম্ভ হ'লে মই তাতে স্পটত আহিম চাবলৈ কিন্তু কামটো ইতিমধ্যে আৰম্ভ হৈ গৈছে ৰহাবাসী মোৰ কাৰণে অত্যন্ত শ্ৰদ্ধেয় ৰহাবাসীয়ে মোক 11 চনত MLA বনাইছিল গতিকে ৰহাৰ প্ৰত্যেকটো কাম লৈ মই চিৰিয়াছ শশী দাস ডাঙৰীয়া আৰু মই নিজে আমি এই কামখিনিৰ অগ্ৰগতিৰ বুজ লৈ আছোঁ প্ৰায় ঘৰলৈ যেতিয়া আহোঁৱে ৰহাও মোৰ ঘৰ ৰহাৰ খবৰ লওঁৱেই যিখিনি আৰু পৰৱৰ্তী সময়ত কৰিব লগা আছে সেইখিনিও আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ